নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। এইবাৰ চৰকাৰী পৰিয়াললৈ আহিছে ডাঙৰ খবৰ। একেলগে বৃদ্ধি হ'ব 6টাকৈ ভাত্তা। আপোনাৰ পৰিয়ালৰ কোনোবাই যদি কেন্দ্ৰীয় কৰ্মচাৰী বা পেঞ্চনাৰ হয় তেন্তে এই খবৰটো অতি দৰকাৰী, কিয়নো চৰকাৰে কিছু ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন কৰিছে। কিছুদিন পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীৰ DA বৃদ্ধি কৰিছিল। 2024 চনৰ 2 এপ্ৰিলত শিক্ষা আৰু প্ৰশিক্ষণ বিভাগে এক আনুষ্ঠানিক স্মাৰকপত্ৰ জাৰি কৰিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে 6টা শিতানৰ DA বৃদ্ধি কৰা হৈছে, যাৰ বাবে সেই অনুসৰি দৰমহা বৃদ্ধি কৰা হ'ব। চৰকাৰে পোনপটীয়াকৈ DA 46ৰ পৰা 50% বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল। 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব এই হাৰ।